নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ'লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে BSF অৰ্থাৎ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বহুকেইটা পোষ্ট নতুনকৈ মুকলি কৰি দিছে। তাৰে ইয়াৰে প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ ষ্টেন'গ্ৰাফী আৰু লগতে ৱাৰেণ্ট অফিচাৰ। তো ইয়াতে ফ্ৰেণ্ডসকল 1526টামান পোষ্ট মুকলি কৰি দি আছে। এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব আৰু এইটো লাষ্ট ডেট হৈছে জুলাই মাহৰ 8 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে প্ৰথম পোষ্টটো হৈছে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ আৰু ষ্টেন'গ্ৰাফীৰ কাৰণে 243টামান পোষ্ট আছে। আৰু ইয়াতে CAPF ৱাইজ ভেকেঞ্চি ভাগ কৰি দিয়া হৈছে। ইয়াতে BSFৰ 17টা, CRPFৰ 21টা, ITBPৰ 56, CISF 146টামান আৰু SSB 3টা। আৰু 2 নম্বৰ পোষ্টটো আছে হেড কনষ্টেবল, যিটো ইয়াতে 1283টামান পোষ্ট ভাগ কৰি দিছে। তাৰে ইয়াতে BSFৰ কাৰণে 302টা, CRPFৰ কাৰণে 282, ITBPৰ কাৰণে 163, CISFৰ বাবে 496, SSBৰ কাৰণে 5টা আৰু অসম ৰাইফলছৰ কাৰণে 35টা পোষ্ট ভাগ কৰি দিয়া হৈছে। তো ফ্ৰেণ্ডসকল, ইয়াতে আপোনালোকৰ বয়সটো বিচাৰিছে 18ৰ পৰা 25 ইয়াৰ্ছ হ'লেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজ ৰিলেক্সন পাব। OBCৰ বাবে 3 ইয়াৰ্ছ, SCৰ বাবে 5 ইয়াৰ্ছ আৰু STৰ বাবে 5 ইয়াৰ্ছ। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে এজ ৰিলেক্সন পাই যাব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। অকল হাই ছেকেণ্ডেৰী পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইকেইটা পোষ্ট আবেদন কৰাৰ বাবে আপোনালোকৰ UR, OBC আৰু জেনেৰেল কেণ্ডিডেটৰ 100 টকা পে' কৰিব লাগিব। আৰু SC, ST ফিমেল কেণ্ডিডেটৰ কাৰণে একো পইচা দিব নালাগে। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSFৰ যিসকলে ইমান দিন ৱেইট কৰি আছিল হেড কনষ্টেবল আৰু ষ্টেন'গ্ৰাফাৰ। এই দুটাতে পোষ্ট ভাগ কৰি দিছে। টোটাল 1526টা পোষ্ট দিয়া আছে। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে মই মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ। তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। নহ'লে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ৱেবছাইটত গৈও SSB ৱেবছাইটত গৈও আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটো লাষ্ট ডেট হৈছে জুলাই মাহৰ 8 তাৰিখত আপোনালোকৰ অন্তিম ডেট। সেই 8 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগে নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ।